নমস্কাৰ সবলৰ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ চৰৰ মানুহক লৈ বৃহৎ ঘোষণা কৰিছে বিজেপিৰ মন্ত্ৰীয়ে সংখ্যালঘুৰ দখলত থকা চৰাঞ্চলৰ মাটি গতাই দিয়া হ'ব সংখ্যালঘুৰ দখলত থকা চৰৰ মাটি গতাই দিয়া হ'ব মিয়া মুছলমান সংখ্যালঘু ৰাইজক চৰাঞ্চলৰ দখলত থকা মাটি কোনেও কাঢ়ি নিব নোৱাৰে মিছন বসুন্ধৰা 4ত ড্ৰোনেৰে চৰাঞ্চলৰ মাটিত জৰীপ চলোৱা হ'ব মিছন বসুন্ধৰা 4 আৰম্ভ হ'লেই মাটিৰ পত্ৰা দিয়া হ'ব চৰাঞ্চলৰ জনতাক চৰাঞ্চলৰ হাজাৰ হাজাৰ সংখ্যালঘু মিয়া ৰাইজক প্ৰতিশ্ৰুতি মন্ত্ৰী যোগেন মোহনৰ মাটিৰ পত্ৰা বিচাৰি এতিয়াৰে পৰা হাবাথুৰি খাব নালাগে চৰাঞ্চলৰ সংখ্যালঘু ৰাইজে সোণতলীত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী যোগেন মোহনৰ এই ডাঙৰ ঘোষণা সংখ্যালঘুৰ দখলত থকা চৰাঞ্চলৰ মাটি গতাই দিয়া হ'ব সংখ্যালঘু ৰাইজক মিয়া মুছলমান ৰাইজক দিয়া হ'ব মাটিৰ পত্ৰা বিজেপিৰ মন্ত্ৰী এই বৃহৎ ঘোষণা দিবলৈছো আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈ পাকিস্তান যোৱাটো কনফাৰ্ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ গৌৰৱ গগৈ পাকিস্তান যোৱাটোত কোনো ধৰণৰ সন্দেহ নাই গৌৰৱ গগৈ যে পাকিস্তান গৈছিল সেইটো কনফাৰ্ম বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ কেৱল মাত্ৰ 10 তাৰিখলৈ অপেক্ষা কৰক 10 ছেপ্টেম্বৰত সকলো তথ্য পোহৰলৈ আহিব কোন তাৰিখে গৈছিল ক'ত আছিল সেইখিনি 10 তাৰিখৰ ভিতৰত আমি কৈ দিম তেও যে এবাৰ পাকিস্তান গৈছিল হেয়া নিশ্চিত গৌৰৱ গগৈয়ে নিজকে স্মাৰ্ট বুলি ভাবে পুনৰবাৰ গৌৰৱৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী কিন্তু গৌৰৱ গগৈয়ে উত্তৰ নিদিয়াকৈ থাকি যাব নোৱাৰে কিন্তু ইমান স্মাৰ্ট হৈ লাভ নাই আইনৰ চকুত সকলো সমান গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কেৱল মাত্ৰ আপোনালোক 10 ছেপ্টেম্বৰলৈকে ৱেইট কৰক আমি সকলো ধৰণৰ তথ্য ফাদিল কৰিম গৌৰৱ গগৈ পাকিস্তান যোৱাৰ প্ৰসংগত এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি সাংসদ গৌৰৱ গগৈৰ জনশূন্যত পৰিণত সাংসদ গৌৰৱ গগৈৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত নাহিল এজনো ৰাইজ জনশূন্যত পৰিণত হ'ল সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা এজনো মানুহ নাহিল সাংসদ গৌৰৱ গগৈৰ সভালৈ মঞ্চৰ সন্মুখত শ খালী চকী নাই এজনো ভোটাৰ ৰাইজ সকলো আয়োজন কৰিও বাতিল কৰিবলগীয়া হ'ল গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ দুদৰ্শা গৌৰৱ গগৈৰ সভালৈ এজনো লোক নখাত উপস্থিত নহ'ল গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ জনতা ক্ষুব্ধ জনতাৰ প্ৰশ্নৰ পৰা ৰক্ষা পাবলৈ নাহিল সাংসদ গৌৰৱ গগৈ জনশূন্যত পৰিণত হ'ল সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা সাংসদ গৌৰৱ গগৈৰ জনপ্ৰিয়তা দিনক দিনে হ্ৰাস পাই আছে নেকি এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আন এটা ব্ৰেকিং নিউজ ৱাকফ আইনৰ বিৰুদ্ধে ক'লা পতাকালৈ ৰাজপথত হাজাৰ হাজাৰ মুছলমান প্ৰতিবাদেৰে সদন কঁপোৱাৰ হুংকাৰ মুছলমান ৰাইজে পুনৰ কৰিছে প্ৰতিবাদ ৱাকফ আইনৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান হাতত ক'লা পতাকালৈ ক'লা আইন নমনাৰ হুংকাৰ মুছলমানৰ বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে হাজাৰ হাজাৰ মুছলমানৰ হুংকাৰ বিশাল শোভাযাত্ৰা উলিয়াই চৰকাৰক পুনৰ ৱাকফ আইন নামানো বুলি দিলে সকিয়নি শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰিছে প্ৰভাৱশালী শীৰ্ষ ৰাজনৈতিক নেতাই বিহাৰৰ আৰাৰিয়াত শ মুছলমান ৰাইজ ওলাই আহিল ৱাকফ আইনৰ বিৰুদ্ধে ৱাকফক সলনি কৰা মানে সংবিধান সলনি কৰা বুলি ৰাইজৰ প্ৰতিবাদ ৱাকফ আইনৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিল ভাৰতৰ হাজাৰ হাজাৰ মুছলমান ৰাইজ মুঠতে ৱাকফ আইন কোনো পধ্যেই মানি নলয় মুছলমান ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ অহা 7 মেত ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে 7 মে তাৰিখে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে সকলো ধৰণৰ স্কুল কলেজ বন্ধ ধুবুৰী দক্ষিণ শালমাৰা গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মহানগৰ হুজাই নগাঁও মৰিগাঁও আৰু দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে
13খনকৈ জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন 7 মেত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে 7 মে তাৰিখে সমগ্ৰ ৰাজ্যত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ সুৰাপায়ী লোকসকললৈ এটা বেয়া খবৰ 5 তাৰিখৰ পৰা নাপাব সুৰা বন্ধ থাকিব সুৰাৰ বিপণী বাৰ 5 মেৰ পৰা নাপাব সুৰা নিচাজাতীয় দ্ৰব্য এটা বেয়া খবৰ সুৰাপায়ী লোকসকলক লৈ বন্ধ থাকিব সকলো সুৰাৰ বিপণী বাৰ 5 মে তাৰিখৰ পৰা 4 দিন পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে 5 মেৰ বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈ ড্ৰাই ডে 11 মেটো ঘোষণা কৰা হৈছে সম্পূৰ্ণ ড্ৰাই ডে নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ আইনী ব্যৱস্থা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে সম্পূৰ্ণ ড্ৰাই ডে 5 মেৰ পৰা নাপাব সুৰা আৰু নিচাজাতীয় দ্ৰব্য সুৰাপায়ী লোকসকলক লৈ বেয়া খবৰ আহি পৰিছে 4 দিন পৰ্যন্ত নাপাব কোনো ধৰণৰ সুৰা দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ বাংলাদেশীক ভাৰতলৈ অনা মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো শ বাংলাদেশীক ভাৰতলৈ অনা মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে বছৰ ধৰি হোৱা নথিৰে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ বাংলাদেশী বিৰোধী অভিযানত বৃহৎ সাফল্য দিল্লী আৰক্ষীৰ মূল মাষ্টাৰ মাইণ্ড সহ 40 গৰাকী বাংলাদেশীক আটক কৰিলে দিল্লী আৰক্ষীয়ে দিল্লীৰ সাউথ ইষ্ট জিলাত গ্ৰেপ্তাৰ বাংলাদেশী অনা মূল মাষ্টাৰ মাইণ্ডক অবৈধভাৱে বাংলাদেশীক ভুৱা নথিপত্ৰ প্ৰদানেৰে হাজাৰ বাংলাদেশীক দিছিল ৰক্ষণাবেক্ষণ বিগত 10 বছৰ ধৰি ভাৰতলৈ হাজাৰ বাংলাদেশী আনিছিল মাষ্টাৰ মাইণ্ডটোৱে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ নামত লৈছিল বৃহৎ পৰিমাণৰ ধন দিল্লীত হাজাৰ বাংলাদেশীক সংস্থাপন দিছিল মূল মাষ্টাৰ মাইণ্ডটোৱে শ বাংলাদেশীক ভাৰতলৈ অনা মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ চক্ৰবেহুত হাহাকাৰ পাকিস্তানৰ সৌদি আৰব ওমান UAE ইৰাণ ইৰাকৰ ওচৰত সহায়ৰ ভিক্ষা পাকিস্তানৰ ভাৰতৰ চক্ৰবেহুত পৰি হাহাকাৰ লাগিছে এতিয়া পাকিস্তানৰ কোনোফালে ওলাব নোৱাৰা হৈছে দেৱলীয়া পাকিস্তান বন্ধ কৰি দিয়া হৈছে ভাৰতৰ ওপৰেৰে পাকিস্তানী বিমানৰ চলাচল হুৰাহুৰে বাঢ়িছে বিমান ভাড়া পাকিস্তানত হাহাকাৰ অৱস্থা পাকিস্তানত খাদ্য সামগ্ৰীৰ প্ৰচণ্ড নাটনি দেখিবলৈ পোৱা গৈছে পাকিস্তানত সিন্ধু নদীৰ পানী বন্ধ কৰি দিয়াৰ পিছতেই হাহাকাৰ লাগিছে পাকিস্তানৰ সৈতে ভাৰতে বন্ধ কৰি দিছে সকলো ধৰণৰ সম্পৰ্ক ভাৰতৰ ওপৰেৰে উৰিব নোৱাৰিব কোনো পাকিস্তানী বিমান গোলাপ বাৰুদৰ যুদ্ধৰ পৰিৱৰ্তে ভাৰতৰ কূটনৈতিক যুদ্ধত দিশহাৰা হৈ পৰিছে এতিয়া চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একশ্যন 9 পাকিস্তানৰ বিৰুদ্ধে পুনৰ একশ্যন দেখিবলৈ পোৱা গৈছে ভাৰতৰ ইটোৰ পিছত সিটো একশ্যনত হাহাকাৰ লাগিছে পাকিস্তানত ভাৰতক জুকাই লৈ এতিয়া মহা বিপদত পৰিছে চিৰবৈৰী পাকিস্তান এইবাৰ ভাৰতে বন্ধ কৰিলে পাৰ্চনেল সেৱা আৰু ডাক সেৱা পাকিস্তানৰ পৰা আহিবলগীয়া সকলো ডাক আৰু পাৰ্চেল সেৱাত নিষেধাজ্ঞা ভাৰতৰ পাকিস্তানৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে ইতিমধ্যে পাকিস্তানৰ সকলো ধৰণৰ সামগ্ৰী নিষিদ্ধ কৰা হৈছে সামুদ্ৰিক জাহাজৰ ওপৰতো নিষেধাজ্ঞা জাৰি ভাৰত চৰকাৰৰ এই নিষেধাজ্ঞা জাৰি কৰিছে পাকিস্তানী সামগ্ৰীৰ ওপৰত ভাৰতেও পাকিস্তানলৈ প্ৰেৰণ নকৰে ভাৰতীয় জাহাজ ভাৰতে বন্ধ কৰিলে সকলো ধৰণৰ বস্তুৰ আমদানি আৰু ৰপ্তানি পাকিস্তানলৈ ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ৰ পৰা লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত এফালে ভাৰতে অব্যাহত ৰাখিছে পাকিস্তানৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰাৰ পিছত বন্ধ কৰি দিছে পাকিস্তানী ৰাজনৈতিক নেতাৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছে পাকিস্তানী সেলিব্ৰিটি আৰু ক্ৰিকেটাৰসকলৰ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ কৰি দিয়া হ'ল আতিফ আসলামৰো ইনষ্টাগ্ৰাম একাউণ্ট পাক প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফৰ ইউটিউব চেনেলো বেন কৰিলে ভাৰত চৰকাৰে পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে এইদৰেই ভাৰতৰ কূটনৈতিক যুদ্ধত দিশহাৰা হৈ পৰিছে পাকিস্তান আৰু এবাৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একশ্যন 9 দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ বিৰুদ্ধে ইটোৰ পিছত সিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি আছে ভাৰত চৰকাৰে
আন এটা গুৰুত্বপূৰ্ণ খবৰ পেহেলগামৰ নৰসংহাৰত জড়িত লস্কৰ-ই-তৈবা মাষ্টাৰমাইণ্ড আছিল হাছিম আৰু আলী ভাই NIAৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে NIA যিহেতু এই তদন্ত কৰি আছে ISI আৰু পাক সেনাবাহিনীয়েও সহায় কৰিছিল সন্ত্ৰাসবাদীক NIAৰ প্ৰাথমিক তদন্তত ফাদিল হৈছে কেতবোৰ বিস্ফোৰক তথ্য ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৰ তদন্ত প্ৰতিবেদনতো এই তথ্য উল্লেখ বুলি দাবী NIAৰ মতে আক্ৰমণৰ পুংখানুপুংখ পৰিকল্পনা কৰিছিল লস্কৰ-ই-তৈবাই আক্ৰমণৰ খুঁটিনাটিৰ পৰা যাৱতীয় সাহায্য দিছিল পাকিস্তানৰ চৰকাৰী সংস্থাসমূহে হাছিম মুছা ওৰফে সুলেমান আৰু আলী ভাই ওৰফে তালখা এই দুই পাক নাগৰিকক আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত কৰিছে NIA পাকিস্তানত বহি আক্ৰমণ পৰিচালনা কৰা সকলৰ সৈতে যোগাযোগত আছিল দুয়ো কেতিয়া কেনেকৈ পেহেলগামত আক্ৰমণ চলোৱা হ'ব তাক লৈ ষড়যন্ত্ৰ ৰচা হৈছিল সন্ত্ৰাসবাদীয়ে সীমান্তৰ ইপাৰে থকা হেল্ডলাৰৰ সৈতে কথা পাতিছিল সন্ত্ৰাসবাদীহঁতৰ পোছাকত বডি কেমেৰা লগোৱা আছিল ৰাজৌৰ পৰা পেহেলগামলৈ কাশ্মীৰৰ বহু লোক আক্ৰমণৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰাথমিক ৰিপৰ্ট অনুসৰি আক্ৰমণৰ কেইসপ্তাহমান পূৰ্বে কাশ্মীৰত প্ৰৱেশ কৰিছিল সন্ত্ৰাসবাদী প্ৰথমে টাৰ্গেট কৰা হৈছিল লিডাৰ নৈৰ পাৰৰ এক বিনোদন শেষত পেহেলগামৰ বৈচৰণকে টাৰ্গেট হিচাপে বাছি লৈছিল সন্ত্ৰাসবাদীয়ে পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত সহায় কৰিছিল লস্কৰ-ই-তৈবাই পেহেলগাম কাণ্ডক লৈ NIAৰ এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল বিদ্যুতৰ মাচুল কমিব অহা 1 অক্টোবৰৰ পৰা লাখ লাখ বিদ্যুৎ উপভোক্তাক লৈ ভাল খবৰ 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1 অক্টোবৰৰ পৰা 250 টকাতেই ৰাইজে লাভ কৰিব গেছ চিলিণ্ডাৰ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব আপুনি দাইল নিমখ আৰু চেনি 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী আশা কৰ্মীৰো দৰমহা বৃদ্ধি পাব লাখ লাখ বিদ্যুৎ উপভোক্তাক লৈ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে মহাপাপ কৰিছিল আজি অসমৰ ৰাইজে কংগ্ৰেছক শাস্তি দিছে কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কংগ্ৰেছে মহাপাপ কৰিছিল আজি শাস্তি পাইছে কংগ্ৰেছে 55 বছৰে পাপ কৰা কংগ্ৰেছক শাস্তি দিছে এতিয়া অসমৰ ৰাইজে দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে সমগ্ৰ দেশ দুৰ্বল কৰিলে কংগ্ৰেছ দলে দুখীয়াৰ ধন আত্মসাৎ কৰা কংগ্ৰেছে আৰু শাস্তি পাব বুলি মন্তব্য সোণোৱালৰ বিজেপি চৰকাৰৰ দিনত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে 10 বছৰে বিজেপি চৰকাৰে উন্নয়নৰ ৰাজনীতি কৰিছে অসমত আৰু ভাৰতত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছে মহাপাপ কৰিছিল আৰু কংগ্ৰেছে মহাপাপ কৰাৰ বাবে আজি কংগ্ৰেছক ভোট নিদিয়ে অসমৰ ৰাইজে মন্তব্য সৰ্বানন্দ সোণোৱালৰ পৰৱৰ্তী খবৰ এইবাৰ সাংসদ গৌৰৱ গগৈক সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ থিয় দিছে গৌৰৱৰ সৈতে পাকিস্তান বিতৰ্কত নাম সাঙুৰ খাই পৰা গৌৰৱ গগৈৰ সমৰ্থন লুৰিণজ্যোতি গগৈৰ গৌৰৱ গগৈক সমৰ্থন জনালে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে জনাইছে সমৰ্থন মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক পাকিস্তানী সজাবলৈ উঠি পৰি লাগিছে বুলি কটাক্ষ লুৰিণজ্যোতি গগৈৰ বৰ্তমান মুখ্যমন্ত্ৰীৰ হাতত কোনো ইস্যু নাই সেয়েহে গৌৰৱ গগৈক লৈ ব্যস্ত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ IT সেল ইস্যু নথকাৰ বাবে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক পাকিস্তানী সজাবলৈ উঠি পৰি লাগিছে বুলি মন্তব্য লুৰিণৰ গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ থাকিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত উপস্থাপন কৰক এইবোৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয় মুখ্যমন্ত্ৰী এতিয়া গৌৰৱ গগৈক লৈ ব্যস্ত কাৰণ মুখ্যমন্ত্ৰীৰ হাতত এতিয়া কোনো ধৰণৰ ইস্যু নাই মুখ্যমন্ত্ৰীয়ে ভয় খাই গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ এনেদৰে গৌৰৱ গগৈক সমৰ্থন জনালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী খবৰ মুছলমানৰ বাবে শ্বহীদ হ'ব বিধায়ক নুৰুল হুদা মুছলমান লোকসকলৰ বাবে শ্বহীদ হ'বলৈ সাজু হৈছে বিধায়ক নুৰুল হুদা
মুছলমানৰ বাবে নিজকে শ্বহীদ কৰি দিব বুলি ঘোষণা বিধায়ক নুৰুল হুদাৰ। কংগ্ৰেছ বিধায়কৰ এই ঘোষণা ৰাজহুৱাভাৱে ঘোষণা কৰিলে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই। নিৰ্বাচনী প্ৰচাৰ সভাতেই এই ঘোষণা। মই মুছলমান জাতিৰ বাবে শ্বহীদ হ'বলৈ সাজু আছোঁ বুলি মন্তব্য নুৰুল হুদাৰ। মুছলমানৰ সৈতে অন্যায় অত্যাচাৰ সহ্য নকৰোঁ। বিজেপি চৰকাৰৰ এইবোৰ অন্যায় অত্যাচাৰ আৰু সহ্য কৰা নহ'ব। মই কাপুৰুষ নহয়, মই আপোনালোকৰ পৰিয়ালৰ সদস্য। মই আপোনালোকৰ এই অপমান সহ্য নকৰোঁ। মই মুছলমান জাতিৰ ৰক্ষক। মই মুছলমান জাতিক ৰক্ষা কৰিম। মুছলমানক অন্যায় অত্যাচাৰ কৰিলে সহ্য নকৰোঁ। প্ৰয়োজন হ'লে শ্বহীদ হৈ যাম মুছলমান জাতিৰ বাবে। এক নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে মন্তব্য কৰিলে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ বাবে ক্ষতিগ্ৰস্ত হৈছে নেকি দেশৰ আভ্যন্তৰীণ নিৰাপত্তা? দেশৰ ভিতৰত পাকিস্তানৰ সপক্ষে নেৰেটিভ বনাইছে কংগ্ৰেছে। কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে বিজেপিৰ সাংসদ সম্বিত পাত্ৰা। সংবাদমেলযোগে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সম্বিত পাত্ৰা। নাম নোলোৱাকৈ গৌৰৱ গগৈৰ বিৰুদ্ধেও সৰব সম্বিত পাত্ৰা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দিয়াৰ পিছতেই যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰিছিল বিজেপিৰ সাংসদ তথা বিজেপি নেতা সম্বিত পাত্ৰাই। সম্বিত পাত্ৰাই সংবাদমেলত গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছিল যে গৌৰৱ গগৈ বিমানেৰে পাকিস্তান যোৱা নাছিল। আটাৰী সীমান্তেৰে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। লুকুৱাই পাকিস্তানত গৈছিল গৌৰৱ গগৈ যাতে চৰকাৰে গম নাপায়। আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ সাংসদ সম্বিত পাত্ৰাই ইটোৰ পিছত সিটো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। গৌৰৱ গগৈ মুঠতে পাকিস্তান যে গৈছিল সেই কথা স্পষ্ট বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, চিৰাগ হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। উকলিব নীতিশ কুমাৰৰ দিন। বিহাৰক লৈ নতুন গণিত ইতিমধ্যেই আৰম্ভ হৈ গৈছে। সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন আৰু বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নতুন কৌশল। বিজেপি এতিয়া ব্যস্ত হৈ পৰিছে বিহাৰত। পেহেলগাম কাণ্ডৰ পিছত পেহেলগামত নগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছিল বিহাৰত। যিকোনো প্ৰকাৰে বিহাৰ দখল কৰাৰ চেষ্টা এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ। উকলিব নীতিশ কুমাৰৰ দিন। নীতিশ কুমাৰৰ বিকল্প হিচাপে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পচন্দ চিৰাগ পাছোৱান। কংগ্ৰেছেও শক্তিশালী স্থিতিত আছে বিহাৰত। গতিকে কংগ্ৰেছক প্ৰতিহত কৰিবলৈ বিৰোধী দলসমূহ যিহেতু একত্ৰিত হৈছে, সেই বিৰোধীক হৰুৱাই নিজৰ গাদী দখল কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। সেয়েহে নীতিশ কুমাৰৰ পৰিৱৰ্তে এইবাৰ বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে চিৰাগ পাছোৱানক পচন্দ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। মুঠতে বিহাৰত এতিয়া নীতিশ কুমাৰ আৰু বিজেপিৰ নিমিলা অংক দেখিবলৈ পোৱা গৈছে। বিহাৰত এতিয়া তুংগত বিধানসভা নিৰ্বাচন। পৰৱৰ্তী খবৰ, প্ৰখৰ ৰ'দতো হাজাৰ হাজাৰ জনতাই শুনিছে বিধায়ক অখিল গগৈৰ ভাষণ। ধিং সমষ্টিৰ পাছত দৰং জিলা গোৱালপাৰাত বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ প্ৰতিখন সভাতেই বিপুল সংখ্যক জনতাৰ ভিৰ। সভাই সভাই বিজেপি বিৰোধী সংকল্প লোৱাইছে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈ এতিয়া এক্টিভ মুডত দেখিবলৈ পোৱা গৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ সভাত ব্যাপক ব্যস্ত বিধায়ক অখিল গগৈ। ধিঙৰ পিছত এইবাৰ দৰং আৰু গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈৰ জনসভাত হাজাৰ হাজাৰ জনতা। স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ জনতা ওলাই আহিছে বিধায়ক অখিল গগৈৰ সভালৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2 বছৰত ভৰি দিলে মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষই। 2 বছৰত মণিপুৰলৈ যাবলৈ এদিনো সময় নোলাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্বৰো সময় নহ'ল মণিপুৰ যাবলৈ। 3 মাহ মুখ্যমন্ত্ৰীবিহীন মণিপুৰ। ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত এতিয়া মণিপুৰ ৰাজ্য। 2 বছৰ সম্পূৰ্ণ হ'ল মণিপুৰৰ হিংসাত্মক ঘটনা। এতিয়াও মণিপুৰত অব্যাহত আছে আতংকময় পৰিৱেশ। ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা অব্যাহত আছে মণিপুৰত। 2 বছৰ সম্পূৰ্ণ হোৱা মণিপুৰৰ হিংসাত্মক ঘটনাৰ পিছতো 2 বছৰৰ ভিতৰত এদিনো সময় নোলাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰত যাবলৈ। বিদেশ ভ্ৰমণত ব্যস্ত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কিন্তু নিজৰ ৰাষ্ট্ৰৰে এখন ৰাজ্য জ্বলি আছে আৰু সেই ৰাজ্যত যাবলৈ সময় নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
আনকি নেডাৰ আহ্বায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো এদিনো সময় নোলাল মণিপুৰ যাবলৈ মণিপুৰত এতিয়াও অব্যাহত আছে ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা মণিপুৰক লৈ যেন কোনো ধৰণৰ চিন্তা নাই ভাৰতীয় জনতা পাৰ্টিৰ কেৱল নিৰ্বাচনী প্ৰচাৰ সভাতেই ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰত কিয় যাবলৈ সাহস নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰ নোযোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে বিৰোধী দলসমূহ কৰিছে প্ৰশ্ন মণিপুৰত জ্বলি আছে কিন্তু মণিপুৰত যাবলৈ সময় নাই প্ৰধানমন্ত্ৰী মোদীৰ পৰৱৰ্তী খবৰ প্ৰাৰ্থীৰ বিৰুদ্ধেও অসন্তুষ্ট সংঘাতৰ মোকাবিলা কৰিব পাৰিবনে দিলীপ শইকীয়া বিজেপিত এতিয়া অব্যাহত আছে গৃহকন্দল ইটোৰ পিছত সিটো দলীয় নেতৃত্বৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ ইজনৰ পিছত সিজন নেতাক বহিষ্কাৰ কৰিবলগীয়া হৈছে বিজেপিৰ পৰা বিজেপিত যেন গৃহকন্দল হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে ন বিজেপি পুৰণি বিজেপিৰ মাজত এতিয়া সংঘাত দেখিবলৈ পোৱা গৈছে কেইদিনমান আগতো দিলীপ শইকীয়াই অন কেমেৰা বিজেপি নেতাক ধমক প্ৰদান কৰিছিল আৰু সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এতিয়া প্ৰশ্ন উত্থাপন হৈছে দলীয় নেতাসকলৰ অসন্তুষ্টি মোকাবিলা কৰিব পাৰিবনে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সেয়া হ'ব সময়ত লক্ষণীয় আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰদ্যুৎ বৰদলৈৰ মুখত আল্লাহৰ নাম গৌৰৱ গগৈয়ে পঢ়ে নামাজ প্ৰদ্যুৎ বৰদলৈৰ মুখত আল্লাহৰ নাম গৌৰৱ গগৈয়ে নামাজ পঢ়ে 15 দিন গৌৰৱ গগৈ পাকিস্তানত থাকিও আহিল পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত গৌৰৱ প্ৰদ্যুৎৰ নাম ইমান ধুনীয়াকৈ গৌৰৱ গগৈয়ে নামাজ পঢ়ে কেনেকৈ শিকিব পাৰে নিশ্চয় কৰবাত ভালকৈ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়ে নামাজ পঢ়াৰ বাবে মুছলিম মানুহ এজনে প্ৰাৰ্থনা কৰিবলৈ ভালকৈ নাজানে কিন্তু মুছলমানতকৈ গৌৰৱ গগৈ ভালকৈ নামাজ পঢ়ে লাখে লাখে এওঁলোকক এতিয়া ৰাইজে জানি উঠিছে পুনৰবাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে